সপোন দেখাটো ডাঙৰ কথা নাই, সপোন দেখিব লাগে। তো তেনেকৈ মোৰো এটা সপোন আছে, নাজানো কিমানখিনি মই কৰিব পাৰিছোঁ। যিহেতু মোৰ যাত্ৰা আৰম্ভ হৈছে আৰু মই APSCৰ কাৰণে মই প্ৰস্তুতি চলাই আছোঁ। নমস্কাৰ, মই মনজিত আৰু মই উপস্থিত আছোঁ আজি ষ্টেট লেভেল অনলাইন ছিংগিং কম্পিটিশ্যন আমি যি অৰ্গেনাইজ কৰিছিলোঁ লাষ্ট আপোনালোকে এমাহৰ পৰা দেখি আছে। আৰু আমাৰ ফাইনেলি আজি 400 মানে কম্পিটিটৰৰ পৰা আমি বাছি উলিয়াইছোঁ এই 5গৰাকী। এই 5গৰাকীয়ে 3গৰাকী তেওঁলোকে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পাইছে আৰু আমি যি তেওঁলোকক এটা ফাইনেল ৰাউণ্ড আজি সমাপ্ত কৰিছোঁ আৰু ইয়াৰে 3গৰাকী তেওঁলোকে চিলেক্ট হৈছে। চ' আমি এই 5গৰাকী টপ 5ৰ পৰা আমি অকণমান তেওঁলোকৰ বিষয়ে জানিব বিচাৰিম, তেওঁলোকে কেনেকুৱা আৰু কোনে কি পালে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম। প্ৰথমতে আমি আহিছোঁ আকাশ গোৱালা। আকাশ গোৱালা, তোমাৰ বিষয়ে ক'বা আৰু আজি এই যি অনুষ্ঠান তাত তুমি কোনটো পৰ্যায়লৈকে গ'লা আৰু কেনেকুৱা অনুভৱ তোমাৰ? মোৰ নাম আকাশ গোৱালা আৰু মই বিশ্বনাথ চাৰিআলিৰ। আজি মই ইয়াতে মানৱতাৰ গান কম্পিটিশ্যনত মই 4th স্থান লাভ কৰিলোঁ আৰু যিহেতু মই বহুতখিনি আগবাঢ়ি আহিলোঁ আৰু আগন্তুক মই ভাবিছোঁ যে এইটো আকৌ এবাৰ হওক বুলি, যিবিলাক মানে টপ 20ত আশাবিলাক আছে আগন্তুক সিহঁতে আকৌ প্ৰিপেয়াৰ হ'ব পাৰিব বুলি সেইটো মই আশা কৰিছোঁ। বাকী কেনেকুৱা তোমাৰ মতে এনেকুৱা অনুষ্ঠান আৰু হ'ব লাগে বা আমাৰ যি হ'ব লাগে, নিশ্চয় হ'ব লাগে এনেকুৱা এইবিলাক। এইটো খুব ধুনীয়া এটা অনুষ্ঠান আৰু এইটোৰ জৰিয়তে আমি বহুতখিনি বস্তু শিকিব পালোঁ, গম পালোঁ যে ক'ত কেনেকৈ হয়, কেনেকৈ গাব লাগে, কেনেকৈ মানুহৰ লগত কথা পাতিব লাগে, চব বহুত বস্তুখিনি ইয়াতে শিকিব পালোঁ আমি। তো এইটোৱে শিকিব পালোঁ আমি, বহুত মানে ধন্যবাদ জনাইছোঁ জাজকেইটাক। তো ধন্যবাদ তোমাক আৰু আগলৈ আগবাঢ়ি যোৱা। চাগে এইটো তোমাৰ প্ৰথম ষ্টেপ আৰু নেক্সট ষ্টেপ তুমি ইয়াতকৈ ভাল পাৰফৰ্ম কৰা আৰু আগলৈ জিলিকি যোৱা, তাৰে কামনা কৰিছোঁ মই। থেংক ইউ ছ' মাছ আকাশ। থেংক ইউ। झोंकियों के पीछे जैसे शौक लग जाता है, मेरे को तेरे बिना তালটো ক'ব পাৰিবা নেকি? কি তালত গাইছে? ৰিদমটো কিহত আছে, তালটো কিহত আছে? আমি সংগীতৰ ভাষা যদি সোধো কি তালত আছে? আমাৰ পৰম্পৰা ঝুমৰ নহয়, এইটো আধুনিক ঝুমৰ কৰি আধুনিক গীত কৰিছে, হয় না? আমাৰ পৰম্পৰা জানা না ঝুমৰ? জিগাপুলীয়া, দাৰচালীয়া এইবিলাক শুনিছা নাই? নেক্সট আমাৰ মানে আমাৰ টপ 5ৰ ভিতৰত জুহি। নমস্কাৰ, মই টপ 5ত চিলেকশ্যন হৈছোঁ। মই বহুত সুখী কাৰণ মই এতিয়া নাৰ্ছিং কৰি আছোঁ, তো মই নিজৰ কামতো ব্যস্ত থাকোঁ, তথাপিও মই সময় ওলাই গান প্ৰেক্টিছ কৰি ইয়াত ছাবমিট কৰিছোঁ। মই আশাই কৰা নাছিলোঁ যে মই পাম বুলি, কিন্তু মই টপ 5তো চিলেকশ্যন হৈও মই বহুত সুখী আছোঁ কাৰণ মই ইয়াত আহি বহুত কথা গম পালোঁ যে মোক কি শিকিব আছে আৰু কেনেধৰণৰ মোক গান শিকিব লাগিব। মই সকলোখিনি কথা আজি গম পালোঁ যাতে মই অহা দিনত মই আৰু ভালকে জ্ঞান লাভ কৰি আৰু সংগীত জগতৰ বহুতখিনি কথা শিকি মই আকৌ নিজৰ ভাল পাৰফৰ্মেঞ্চ কৰি আগুৱাই যাবলৈ মই আশা কৰিছোঁ। আৰু যিমান টপ 20 আছে মই সকলোকে মানে আৰু বেষ্ট অফ লাক দিছোঁ যে আৰু আমাৰ সময় আছে শিকিবৰ কাৰণে, শিকক আৰু আহি পিনে কম্পিটিশ্যনত ভাগ লয় যাতে আমি আৰু আগবাঢ়ি যাব পাৰোঁ উৎসৱে। ধন্যবাদ। আই থিংক এই মানৱতাৰ আমি যি গান আমি প্ৰথমবাৰ ফাৰ্ষ্ট ষ্টেপ এটা লৈছোঁ আৰু আগলৈ আমি যদি উৎসাহ পাওঁ নিশ্চয় আমি আগলৈ কৰিম, আমি নিশ্চয় পাৰ্টিচিপেট কৰিম মানে এইটোত। তো এইটো কাৰণে তুমি কি বুলি কোৱা? আমাৰ যিহেতু আমি এইটো টি-ট্ৰাইবৰ বেচিছত ৰাখিছিলোঁ, আমি নেক্সট লেভেলত হয়তো আমি আকৌ ভাবিম, তো এইটো হয়তো আমি এটা সৰুকৈ আমাৰ আৰম্ভণি
মই এইটোৱে ক'ব বিচাৰোঁ যে এনেকা এটা প্লেটফৰ্ম মানে অৰ্গেনাইজ কৰাৰ কাৰণে আমাৰ মানে কি হৈছে, আমি প্লেটফৰ্ম এটা পাইছোঁ, আমাৰ যি গুণ আছে, হয়। কাৰণ আমি আজিলৈকে পোৱা নাই, কাৰণ স্কুলতে গোৱা আৰু তাৰপিছত এৰি দিয়া কলেজ আৰু আকৌ আমি চাকৰি কৰি থকা সময়ত মানে কি হয়, আমি পাহৰি যাবলগীয়া হয় আৰু সেইটো সময়ত আমি মনত পেলাই যে গান গাবলৈ লৈছোঁ। তো এনেকা যদি হৈ থাকে, তো কিছুমান পঢ়া অৱস্থাৰ পৰা যদি কোনোবা মানে সৰু সৰু শিক্ষক শিক্ষয়িত্ৰী মানে ষ্টুডেণ্টে পায়, তেনেহ'লে মানে বহুত আগুৱাই যাব পাৰিব। তো এনেকা প্লেটফৰ্ম আমি আৰু বিচাৰোঁ আগন্তুক দিনত ভালকে আহক বুলি। সরস্বতী মই গো বলি। তো নেক্সট মই যাওঁ শ্ৰৱণ কুমাৰ তাঁতী, নহয় জানো? শ্ৰৱণ কুমাৰ ক'ৰ পৰা আহিছা? মই চৰাইদেউ মথুৰাপুৰ। আচ্ছা, মই ছেকেণ্ড পৰ্যায়ত মানে লাভ কৰিছোঁ হয়। ইয়াত, আৰু বহুতেই সুখী হৈছোঁ যে ছেকেণ্ড পৰ্যায়ত আহিছোঁ। ইমানটো বহুত সুখী। হয়। মানে আগত যেতিয়া মই গান গোৱা ষ্টাৰ্টিং কৰিছিলোঁ, হয়। তেতিয়া বহুত দিন হ'ল, বহুত দিনৰ পৰাই মই গান গাওঁ, কিন্তু বহুত ষ্টেজ পাৰফৰ্মেঞ্চ কৰোঁ। তেনেকৈ সুজাতা বায়ো মোক ভালকৈ চিনি পায়, ষ্টেজ পাৰফৰ্ম ভাল কৰোঁ বা কিবা তেনেকৈ কয়। হয়। কিন্তু আজি কম্পিটিশ্যন কৰিলোঁ এনেকৈ মানে ষ্টেট লেভেলৰ এটা, তো তেতিয়া মই বুজি পালোঁ যে প্ৰকৃতিয়ে ষ্টেজত গান গাই দিলেই ছিংগাৰ নহয়, হয়। শিল্পী নহয়। মানে শিল্পী হ'বলৈ হ'লে বহুতখিনি চেষ্টা কৰিব লাগে, হয়। আৰু বহুতেই শিকিবলৈ, মানে মোৰো বহুত শিকিবলৈ বাকী আছে। আৰু ইমানে কৈ মই বৰ্তমান আৰু ছেকেণ্ড পৰ্যায় পালা তুমি, ইয়াত তুমি হেপী নে? মই হেপী আছোঁ, হয়। কাৰণ মই ভবাই নাছিলোঁ যে মই ছেকেণ্ড পৰ্যায়ত পাম। আচ্ছা, কাৰণ মোক সদায় লাগে যে মোৰ ভিতৰত কিবা এটা কমি আছে, হয়। মই সেই কমিবোৰ মানে পূৰণ কৰিব সদায় চেষ্টা কৰোঁ। হয়। আজি তুমি কমিবিলাক গম পাই গ'লা, ক'ত ক'ত কমি আছে। মই গম পাই গৈছোঁ, আৰু শিকিবলৈ চেষ্টা কৰিম। ঠিক আছে, কংগ্ৰেচুলেশ্যন এগেইন, আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। থেংক ইউ। कुछ ऐसी लगा इस लम्हे में, ये लम्हा कहाँ था मेरा, अब है सामने, इसे छू लो जरा, मर जाऊं याद जरा। नगर में की दुनिया छोड़ के दुनिया को आई, धुआं वो दुनिया है, धुआं वो दुनिया है। जगत में जो कहानी चलानी में कहानी जमने, जगत में कहानी चलानी में कहानी जमने। नगर में की दुनिया ঠিক আছে, আৰু আমাৰ প্ৰথম আই থিংক প্ৰথম নহয় জানো, আমি মানে ইমানখিনি শ্বৰ্ট কৰি কৰি মানে তোমালোকৰ ভিডিঅ' কিমান প্ৰথমতে এটা পঠালা, তাৰপিছত ছেকেণ্ড পৰ্যায়, দ্বিতীয় পৰ্যায়, তৃতীয় পৰ্যায়, তোমালোকৰ ভিডিঅ'বিলাক চাই চাই মানে আমি 400 ভিডিঅ'ৰ পৰা তোমালোকৰ বাছনি কৰিলোঁ। টপ 20 ওলালে, আমাৰ জাজে কৰিলে। এতিয়া টপ 20 পিছত টপ 5 ওলালে, টপ 5ৰ পিছত এতিয়া আমাৰ টপ 3ৰ পিছত প্ৰথম তুমি, নহয় জানো? তো প্ৰথম পৰ্যায় পাই পিনে তুমি কেনেকুৱা তোমাৰ অনুভৱ? পোনপ্ৰথমে নমস্কাৰ, মই ৰূপা কৰ্মকাৰ, আৰু মই তিনিচুকীয়াৰ ডুমডুমাৰ হয়। আৰু আজি যি প্ৰয়াত সুফল চেঁচাদেৱৰ সোঁৱৰণত যি মানৱতাৰ গান নামৰ শীৰ্ষক অনুষ্ঠানটি অনলাইন ষ্টেট লেভেল যি ছিংগিং কম্পিটিশ্যন আপোনালোকে আয়োজন কৰিছিলে, আৰু তাত মই
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পোৱাটোৱে মোৰ বাবে এটা সৌভাগ্যৰ কথা হয়। আৰু এই চেগতে মই উদ্যোক্তা সমিতিলৈ অশেষ ধন্যবাদ জনাইছোঁ কাৰণ মানৱতাৰ গান নামটো শুনিলেই মানে এটা বেলেগ এটা পৰ্যায়ত হয়। চিন্তাটো গুচি যায় হয়। কাৰণ ইমান এটা মহান মহান হিৰো নামেৰে নামাকৰণকাৰী আপোনালোকে যি এটা মহান পদক্ষেপ লৈছে হয়। এই মহান পদক্ষেপ এইকাৰণেই কৈছোঁ যিসকল উঠি অহা নৱপ্ৰজন্ম আছে হয়। তেওঁলোকক আপোনালোকে আগবঢ়াই নিয়াৰ এখন সুন্দৰ মঞ্চ প্ৰদান কৰিছে যাৰ জৰিয়তে যিসকল প্ৰজন্ম আছে উঠি অহা প্ৰজন্মৰ সুপ্ত প্ৰতিভাসমূহ হয়। আপোনালোকে বিকশিত কৰাৰ এক মঞ্চ প্ৰদান কৰিছে আৰু মই ভবা নাছিলোঁ যে আজি গৈ গৈ এইটো পৰ্যায়ত মই উপনীত হ'ম বুলি আৰু নভবাকে মই চেষ্টা কৰিছিলোঁ গাবলৈ ব্যস্ততাৰ মাজতে মই অনুশীলন চলাই যাবলৈ চেষ্টা কৰিছিলোঁ আৰু যিহেতু সংগীতৰ পৰিৱেশটো মোৰ ঘৰতে আছিলে আৰু হয়। ঘৰৰ পৰাই মোৰ সংগীতৰ যাত্ৰা আৰম্ভ হৈছিলে খুব ভাল লাগিছে আজি আৰু মই অনাগত দিনবোৰত যিসকল নৱপ্ৰজন্ম আছে তেওঁলোকক আগুৱাই যোৱাৰ বাবে আপোনালোকে এনেধৰণৰ পদক্ষেপসমূহ গ্ৰহণ কৰক আৰু মই আহ্বান জনাম আৰু নৱপ্ৰজন্মসকলকো আহ্বান জনাম যিসকলে জানে মোবাইল চলাই থাকে তেওঁলোকে গম পায় সামাজিক মাধ্যমত যে এনেকুৱা অনুষ্ঠান আছে এনেকুৱা প্ৰতিযোগিতা আছে তেনেহ'লে তেওঁলোকক যাতে খবৰ দিয়ক যে তেনেকুৱা এটা প্ৰতিযোগিতা আছে আৰু তেওঁলোকে সেই খবৰটো গৈ তেওঁলোকৰ কাণত পৰক আৰু তেওঁলোকো অংশগ্ৰহণ কৰক আৰু বহুত বহুত শুভকামনা থাকিল আৰু আজি এই যি ফাইনেলত টপ 5ত থকা আটাইকেইগৰাকীলৈ মই অফুৰন্ত অভিনন্দন জনাইছোঁ আৰু সদস্যসকল আপোনালোককো আন্তৰিক ধন্যবাদ জনাইছোঁ ইমান এটা সুন্দৰ মঞ্চ দিয়াৰ বাবে শুভকামনা জনাইছোঁ আগন্তুক দিনলৈ ধন্যবাদ। ইয়াৰ মানে তাই আৰু এটা কথা কি তাই APSC ষ্টুডেণ্ট কোচিং কৰি আছে নহয় জানো APSC কাৰণে কোচিং কৰি আছে তো আমাৰ টি ট্ৰাইবৰ ল'ৰা ছোৱালীসমূহ মানে বহুত মানে পিছ পৰি আছে বুলি কয় নহয় জানো আৰু তুমি এটা এইটো লাইনত APSC কোচিং কৰি আছা আৰু এইবিলাক লাইনত আমাৰ আহিবলৈ ধৰণৰ কেনেকুৱা ধৰণৰ তুমি মানে হেৰি কৰিছা তোমাৰ কেনেকুৱাকৈ APSC কৰিব পাৰে তুমি অকণমান এডভাইচ কৰিবা নেকি আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে হয় নিশ্চয়কৈ সপোন দেখাটো ডাঙৰ কথা নাই সপোন দেখিব লাগে তো তেনেকৈ মোৰো এটা সপোন আছে নাজানো কিমানখিনি মই কৰিব পাৰিছোঁ যিহেতু মোৰ যাত্ৰা আৰম্ভ হৈছে আৰু মই APSCৰ কাৰণে মই প্ৰস্তুতি চলাই আছোঁ আগন্তুক দিনত মই পৰীক্ষাত নিশ্চয়কৈ অৱতীৰ্ণ হ'ম তাৰ কাৰণে মই আমাৰ যিখিনি গাঁৱৰ ভিতৰুৱা গাঁৱত থকা ল'ৰা ছোৱালী বা যেনেকৈ নহওক তেওঁলোকো সৰুৰে পৰা তেওঁলোকৰ সপোনটোক বিচাৰি উলিয়াওক তাৰপিছত সেই সপোনক সাকাৰ ৰূপ দিবৰ বাবে তেওঁলোকে প্ৰাথমিক পৰ্যায়ৰ পৰাই তেওঁলোকে পঢ়াৰ সমান্তৰালভাৱে বাকী তেওঁলোকৰ যি বাহিৰা কাৰ্যকলাপসমূহ আছে সেইসমূহো সমান্তৰালভাৱে কৰি নিয়ক তাৰ মাজতে আমি পঢ়াটোক প্ৰথমে প্ৰাধান্য দিবই লাগিব আৰু তেওঁলোকে বেচিক্সৰ পৰা তেওঁলোকে যাতে পঢ়ক সেইখিনি কৈছোঁ কাৰণ আৰু যিখিনি আমাৰ সাম্প্ৰতিক কালত যিখিনি ঘটনাসমূহ ঘটি আছে আমাৰ কি ক'ম কাৰেণ্ট এফেয়াৰ্ছ হওক সেইবোৰ তেওঁলোকে খা খবৰসমূহ ৰাখক এতিয়াৰ পৰা আৰু ক'বলৈ গ'লে যিকোনো কাম বহুত বেছি টানো নহয় বহুত বেছি সহজো নহয় সম্ভৱ বুলিবলৈ নাই সম্ভৱ হৈ যায় অসম্ভৱকো সম্ভৱ কৰিব পাৰি গতিকে ৰূপান্তৰৰ শিলেৰে নিৰ্মাণ হওক এদিন অট্টালিকা সেয়াই ক'ম আচ্ছা আচ্ছা বহুত বহুত ধন্যবাদ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ মই আজি জনতাৰ শিল্পী শ্ৰদ্ধেয় মহেন্দ্ৰ হাজৰিকাদেৱে সুৰ আৰু কথাৰে সজোৱা আৰু সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে কণ্ঠদান কৰা এটি গীত মই গাবলৈ আৰম্ভ কৰিছোঁ মানুহৰে আৰু উদাৰতাও দেখো না আৰু উদাৰতাও দেখো না উদাৰতা দেখো না
তোমাৰো নাম একোনা গুৰু ভাষা মানৱতা মানুহৰে নামে তোমাৰো নাম একোনা কিহৰ ৰাগিতা তিনি যাতে পাহৰি যায় কিহৰ ৰাগিতা এই গীতবিলাকো ভাল লগা সেইটো গোৱাটো ভাল হৈছে কাঁচি ফুলা ফুটি গেল মৰ আচাৰ বঢ়িয়া হৈছে দমকচ জানা নেই দমকচ কেकर লাগিন কিরে আয়ো ছানার মারা কেकर লাগিন কিরে আয়ো ছানার মারা কেकर দিনে আয়ো রুদানা গায় হরে রুদানা ঠিক আছে হ'ব ধন্যবাদ কেकर লাগিন আয়ো রুদানা মই দুলাল মানকি এটাত মানে এটা অসমীয়া গীতত মানে মই ৰিমিক্স কৰিছিলোঁ এইটো জানা নেকি দিনেৰে সেবেতানি নাতাৰ চালি বাৰি দিনেৰে সেবে জানা নেকি মই শুনিছিলোঁ বিশ্বনাথ চাৰিআলি এবাৰ ছোৱালী গাইছিলে আজিৰ পৰা 25 বছৰ আগতে গানটো শুনিছো কিন্তু মই লিৰিক্সটো মোৰ মই অসমীয়া গীতত মানে এই বস্তুটো ভৰাইছিলোঁ দুলালে গাইছিলোঁ দুলাল মানকি তোমালোকৰ তাৰে এই ধুনীয়া কণ্ঠ তোমাৰ প্ৰকাশটো বৰ ভাল এক্সপ্ৰেছন ইজ ভেৰি গুড ফাইন টাফ শেষৰ গৰাকী মানে আমাৰ থাৰ্ড পজিশ্যন কিৰণ মাঝি কিৰণ মাঝি নাম কিৰণ মাঝি মই চৰাইদেউ বাহাতৰ হয় হয় কিৰণ আজি তুমি আজি যেনেকৈ অকণমান কিৰণ তোমাৰ হেৰি হৈছে হয় না আলোকিত হৈছে আজি তো তোমাৰ কোনটো পজিশ্যন পালা তুমি আজি মই থাৰ্ড পজিশ্যন পাইছো হয় সো তুমি আশা কৰিছিলানে তুমি আজি থাৰ্ড পজিশ্যন পাবা বুলি আশা কৰা নাছিলো কিন্তু মই গান ভাল পাওঁ মানে গানৰ মানে যোনটো অৰ্থ বা সেইটো প্ৰকাশ পাব লাগে গানৰ থ্ৰুৱেদি মই সেইটো সদায় বিশ্বাস কৰোঁ হয়তো ছাৰ হয়তো জাজ হয়তো ইহঁতে সেইটো চালে হয়তো সেইটো কাৰণে মই থাৰ্ড পজিশ্যন পাইছো আৰু তোমাক জাজে কৈছে যে তোমাৰ মানে ভইচত অকণমান হেৰি আছে দম আছে হয় নাই তো মানে এটা বল্ডনেছ আছে চেষ্টা কৰোঁ ছাৰ কৰিবলৈ হয় ছাৰ তো ঠিক আছে এইখন মঞ্চ কেনেকুৱা লাগিলে তোমাৰ খুব ভাল লাগিলে প্ৰথম মোৰ কাৰণে আৰু প্ৰথম অভিজ্ঞতা হৈছে ইমান বিশিষ্ট ছাৰসকলে আহি তেখেতৰ সকলৰ আগত এনেকে আমি গাবলৈ পাই আমাৰ ভুলসমূহ সৰু সৰু ভুলসমূহ বা আমি কেনেকে ভুল কৰিছো সেইবিলাক আমি এটা মঞ্চতে আমি কেনেকে সেইখিনি আমি ভালকে মানে কোনখিনি ভুল কোন ছাৰে আমাক শুধৰাই দিছে সেইখিনি পাই আৰু ভৱিষ্যতেও চাগে ভুল সেইখিনি নহওক আৰু সেইখিনি ছাৰে নহ'বৰ কাৰণে ছাৰে বহুতখিনি কথা কৈছে আৰু সেইখিনি কথাখিনি ভালকে শুনিছো আৰু অনাগত দিনত আশা কৰোঁ মানে চেষ্টা কৰি যাম গানৰ ক্ষেত্ৰত বুঢ়ালুই বুঢ়া কিয় আহাকাৰ বুঢ়িও দেখাত বুঢ়ালুই বুঢ়া কিয় নৈতিকতাৰ মনন দেখিও মানৱতাৰ মনন দেখিও নিৰ্দশনৰ
এটা কমাই লোৱা হাতত মানে এই পাহাৰ ওপৰলৈ যাওঁতে হাই যেতিয়া ৰেঞ্জটো গৈছে অকণমান কষ্ট হৈছে নাই তুমি কোৱাচোন মই নকওঁ হাই লেভেলত যেতিয়া গুচি গৈছে হাই পিটছত এইটো সদায় মন কৰিবা কমফৰ্টেবলি গাবা বৰ ধুনীয়া কণ্ঠ বুজি পাইছানে খালি এই বস্তু তুমি যদি ক'ৰবাত কম্পিটিশ্যনত যেতিয়া যাবা চিলেক্ট ইয়ৰ চেল্ফ মানে কোনটো সুবিধাজনক পাবা যাতে কোনো কষ্ট নোহোৱাকৈ তোমাৰ তলৰখিনি ঠিক আছিল সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰিব তোৰা কিয় মহাকাল তুমিও ইহতে নীৰৱে বুঢ়াৰুই তুমি বুঢ়াৰুই কিয় বুজি পাইছে না এই কোনো প্ৰব্লেম হোৱা নাই এই চিলেকশ্যনটো কৰিব পাৰিব আৰু সদায় আমাৰ বিশেষকৈ ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকাবিলাক তেওঁ কোনখিনি শব্দটোত জোৰ দিয়ে আৰু উচ্চাৰণবিলাক নেতৃত্ববিহীন হয় নাই তুমি যদি ব্ৰহ্মৰে কৈছে নাই এই ভুলবিলাক সেইবোৰ ল'বলৈ ঠিকে আছে তোমাৰ স্কেল এটা নোট যদি তো বহুত বহুত ধন্যবাদ আটাইকেইগৰাকীলৈ আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ লগতে আজি এই মঞ্চখন ধুনীয়াকৈ তোমালোকে গীত পৰিৱেশন কৰাৰ পিছত এটা নেক্সট লেভেল হৈছে তাৰ কাৰণে বহুত বহুত ভাল লাগিল আশা কৰোঁ তোমালোকক দেখি পিনে আৰু আমাৰ উঠি অহা নৱপ্ৰজন্মই চাগে কিবা এটা আদৰ্শ ল'ব নহয় জানো কিবা এটা চেষ্টা কৰিব যে ইমান উজু নহয় যে অকল গান গালেই যে আমি ছিংগাৰ হৈ যাম সেইটো কথা নহয় একচুৱেলি বহুতখিনি কথা থাকে সেইখিনি চাগে আয়ত্ব কৰিব পাৰিব নহয় জানো তো তোমালোকক বহুত বহুত ধন্যবাদ আজি এই অনুষ্ঠানত জইন কৰাৰ কাৰণে আৰু মই মনজিত মোৰ ভিডিঅ' আপোনালোকে ফেচবুক পেজ আৰু মোৰ ইউটিউব চেনেল মনজিত ক্ৰিয়েশ্যনত চাব পাৰিব মোৰ যদি পেজটো লাইক আৰু ফ'ল' কৰা নাই প্লিজ কৰিব আৰু শ্বেয়াৰ কৰিব এওঁলোকৰ নিচিনা প্ৰতিভাৱান ব্যক্তিসকলৰ ভিডিঅ' আৰু আমি যদি নেক্সট কিবা থাকে আপুনি মোৰ পেজ ফ'ল' কৰিব পাৰে আমি তেনেকুৱা ধৰণৰ কিবা যদি থাকে আপোনালোকক জনাম ধন্যবাদ থেংক ইউ ছ' মাছ